Hello guys, Pokoknya channel আপোনালোকক স্বাগত কৰিছো। এইটো আমাৰ ছাপৰি বয়। আমাৰ ছাপৰি। Pokoknya ছাপৰি। দেখা সকল। Hello guys, কি খবৰ আপোনালোকৰ? মই আশা কৰিম যে আপোনালোকে ভালে আছে। আৰু এবেনে চাব। আমাৰ ঘৰত কন্টেন্ট চলি আছে মানে হেভি মানে হেভি চলি আছে। মই বেলিটো জমা কৰ না। Hi guys, assalamualaikum, welcome to my channel. আজি সক আমি ঘৰত মোমো বনাইছো। এফালে আমাৰ মোমো বনোৱা কাস্টমাৰ সক ইমান গাল আহি গৈছে। এফালে মোমো বনিছে বহুত ডিজাইন একবাৰ চোকচোন আপুনি এটো। এফালে মোমো কেটা বনাওতে লেকিন ট্রিপল এক্সেল, ডাবল এক্সেল, মিডিয়াম এক্সেল সব আহি গৈছে। সমোসা কা মোমো বুঝি পাইছে কি হয় এইটো? इंडिया पाकिस्तान पा है जो बोला चला सब पा और डिजाइन केटा দেখা এটা মোটি ছ লাড্ডু বানিছে তো এটা মানে কি ভেকুলি ডিজাইন ভাল লাগিছে। ডিজাইন বিলাক ক কেনেকুৱা কি আছে? স্টার মোমো আছে, পপকর্ন মোমো আছে, আৰু দোসা ইডলি ডাবল এক্সেল মোমো আছে, ট্রিপল এক্সেল আছে, এক্সেল এল আছে, এম এক্সেল আছে, এস সাইজ পাবো, এম পাবো, এল পাবো। এটা আমি বনাইছো এস এক্সেল যোনটো এস সাইজৰ স্মল স্মল ন এস সাইজৰ হেতুৱে স্মল সাইজ। কোন দোকানত মানে 25 পৰা আৰম্ভ হ'ব। কাইলে সন্ধিয়া 3টা পৰা হ'ব, ৰাতি 10টা লৈকে থাকিব। এড্ৰেছ হৈ গ'ল মোহনাঘাট আমলাপতি, মাছমৰীয়া তিনিআলি। ঠিক আছে দিয়ক। সাইজটো দেখক দিয়ক। এইটো আমাৰ এস সাইজৰ বনিছে। এইটো সাইজটো এনেকে বনাইছো। প্লেট তো কিমান কে কই এক প্লেট কে ৰখা এক প্লেট 40 টকা চিকেন, ভেজ হলে 30 টকা। বহুত খিনি ময়দা হেক ও মা কত ময়দা সৰু সৰু যেহেতু আপোনাৰ 6 টাকা আহিব। আৰু যোনটো ট্রিপল এক্সেল সাইজ সেইটো 60 টকা, 7 পিস আহিব চিকেন। ঠিক। এইটো ওভাৰ সাইজ বনিছে। এইটো 60 টকা প্লেটত 6 পিস আহিব। না এইটো প্ৰথম দিনৰ কেনে এক সপ্তাহ লৈকে থাকিব দেই। কালি সোমবাৰ আহা সোমবাৰলৈকে এইটো অফাৰ থাকিব। তাৰপিছত চেঞ্জ হ'ব, এইটো 4 পিস আহিব। আজি নগৰ কালি বাকি কৈ দে আৰু বাকিটো ভুলতো নাহিব আকৌ বিচাৰি দেই। কাহি মাছত ঢেৰ ওলাব দোকানত। এইটো তো কেনেকৈ এনেকুৱা ভাজ কৰিব, এইটো ভাজ এনেকৈ কৰিব। এইটো গোলাপ ফুল বনিছে। এইটো অকল ভেলেণ্টাইন্স ডে কেনে বনিছে। ভেলেণ্টাইন্স ডে দিনাখন আহিব 100 টকা 6 পিস পাব। 100 টকা 6 পিস। এইটো যিহেতু ইয়াত ডাবল চিকেন আহিব। চব গাইজ আমি 4 এক্সেললৈকে বনাইছিলোঁ। এইটো অভাৰ চাইজ, যিহেতু শকত মানুহৰ কাৰণে যেনেকৈ বজাৰত কাপোৰ পোৱা যায় এইটো চাইজ বনিছে। এইটো ম'ম' চবে লাগি গৈছে মানে কি কম, চব ম'ম' বনাওঁতে লাগি গৈছে চব। মোবাইল লগাই দিছ মাই ওয়াইফ, এটো মাই এফালে সালি, মই বনাইছো মাই ষ্টাৰ বেটি। দেখিলে আপোনালোকে কিমান ধুনীয়া বনাই আছে এটি। আৰু মোৰ ৱাইফৰ মানে বনাবলৈ প্ৰেক্টিছ হৈ আছে আৰু ইমানখিনিতো নাজানে, সদায় বনোৱা নহয়। কেতিয়াবা বনোৱা হয় তো ভাল হয়, কেতিয়াবা বেয়া হয়। আৰু মানে এক্সেল মানে গোটেইখিনি মানে নিজৰ প্ৰেক্টিছ। আৰু ঘৰত বনোৱা বস্তু এনেও খাই ভাল লাগে, কেঁচা হওক, পকা হওক, টেৰা হওক, মেৰা হওক, মানে বুজিলে আপোনালোকে কি ক'ব বিচাৰিছোঁ মই। বাকী মোৰ ব্লগত মানে মিনি ব্লগ চাই কিনি আপোনালোকক কেনেকৈ লাগিলে কমেণ্ট বক্সত জনাব। তো মোৰ মিনি ব্লগটো চাই আপোনালোকক কেনেকৈ লাগিলে কমেণ্ট বক্সত জনাব। আৰু চাইছে আপোনালোকে চবেই প্ৰেক্টিছ কৰি আছে ম'ম' বনোৱা। চাইনিজ ম'ম' মানে ভেজ ম'ম', ফ্ৰাই ম'ম' চব মানে ট্ৰাই কৰিব আজি। আৰু চব বনিব। বনাৰ পিছতে খাই লোৱাৰ পিছতে গম পাম কেনেকৈ লাগিলে। বাকী আপোনালোকে কমেণ্ট শ্বেয়াৰ আপোনালোকে কৰি দিব আৰু জনাব জৰুৰ মোক যদি কিবা মিষ্টেক হয় মোৰ পৰা ভিডিঅ'। ঠিক আছে, অ'কে বাই।